নমস্কাৰ। ৰাজ্যখনত এতিয়া গৰু সিন্ডিকেট চলিছে, গৰু চুৰ হৈছে আৰু ৰাজসাহায্য সিন্ডিকেট চলিছে। হয়, আপোনালোকে ঠিকেই শুনিছে যে আমাৰ এতিয়া অসমত উন্নয়নৰ ৰাজনীতি নাই, এতিয়া গৰুৰ ৰাজনীতি। গৰু মাংস খাব নাখায়, কোনে গাহৰি খাব, এইবোৰক লৈ ৰাজনীতি চলিছে। আৰু এই ৰাজনীতিত জড়িত হৈ পৰিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁ সাংগু পাংগুবোৰ। আপোনালোকে দেখিছে যে আজি কিছুদিনৰ পৰা গৰু চোৰৰ অভিযোগ উঠিছে, ৰাজসাহায্য নামত সিন্ডিকেট বা মন্ত্ৰী পত্নীয়ে ৰাজসাহায্য পোৱাৰ অভিযোগ উঠিছে, মুখ্যমন্ত্ৰী পত্নীয়ে ৰাজসাহায্য পোৱাৰ অভিযোগ উঠিছে। বিভিন্ন সময়ত মুখ্যমন্ত্ৰী পত্নীয়ে অসমত য'তে ত'তে মাটি কিনাৰ অভিযোগ উঠিছে। আৰু এতিয়া শেহতীয়াকৈ বাতৰি প্ৰকাশ পাইছে যে অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত য'তে ত'তে মাটি কিনি থৈছে, তেখেতৰ পত্নীৰ নামত মাটি কিনিছে। এতিয়া প্ৰশ্ন হয় যে এই যে মন্ত্ৰী বিধায়কসকল, তেখেতলোকে জনতাৰ কাৰণে কাম কৰিছে নে নিজৰ পৰিয়ালৰ কাৰণে কাম কৰিছে? নিজৰ পৰিয়ালটোক ডেভেলপ কৰিবৰ কাৰণে, সম্পত্তি আহৰণ কৰিবৰ কাৰণে তেখেতলোকে এতিয়া মন্ত্ৰিত্বৰ আসনখন অলংকৃত কৰিছে নেকি, এই প্ৰশ্ন উঠিছে। আৰু এই প্ৰশ্নৰ মাজতে এতিয়া আমি দেখিবলৈ পাইছো যে গৰু চোৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰিছে। কংগ্ৰেছৰ প্ৰতিবাদ ঠিকেই আছে, আমি সমৰ্থন জনাইছো, কিন্তু গৰু চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ গাড়ী লৈ প্ৰতিবাদ কৰা জেগাৰ পৰা পানী বটল দলিয়াই দিয়াটো কিমান যুক্তিসংগত, এই কথাখিনিও ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক যেনেকৈ বিজেপি গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছিল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক যেনেকৈ আক্ৰমণ কৰিছিল, ৰকিবুল হুছেইন ডাঙৰীয়াক যেনেকৈ আক্ৰমণ কৰিছিল, এই ঘটনাবোৰ আমি যেনেকৈ গৰিহণা দিছো, তাতোতকৈ বেছি আমি গৰিহণা দিছো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ গাড়ী লৈ কংগ্ৰেছী গুণ্ডা বাহিনীয়ে পানী বটল নিক্ষেপ কৰা এই যি অৰাজক কাণ্ড, ইয়াক আমি গৰিহণা দিছো। আৰু সমগ্ৰ বিষয়বোৰ ৰাজ্যখনত এতিয়া ৰাজনীতি নামত যি ধৰণে আক্ৰমণৰ ৰাজনীতি চলিছে, এই ৰাজনীতি বন্ধ কৰিবৰ কাৰণে প্ৰশাসনক আমি দাবী জনাইছো। আৰু প্ৰত্যেকটো ঘটনাৰ বিৰুদ্ধে, যি আক্ৰমণৰ ঘটনা ঘটিছে, প্ৰত্যেকটো ঘটনাৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে তদন্ত কৰক আৰু দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছো। আৰু লগতে কৈছো যে ৰাজ্যখনত এতিয়া যি ধৰণে গৰু মাংস খোৱাক লৈ, গাহৰি মাংস খোৱাক লৈ যি ৰাজনীতি চলিছে, সেই ৰাজনীতিবোৰ বন্ধ হ'ব লাগে। আমাৰ কোনো সংবিধানত লিখা নাই যে কোনোবাই কিবা মাংস খাব নোৱাৰিব, তেনেকুৱা কোনো আইন নাই। তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰখন জড়িত হৈ পৰিছে, কোনে কি মাংস খাব তাক তেখেতলোকে নিৰ্বাচন কৰি দিব। আমি স্পষ্টভাৱে কৈছো আমি গাহৰি খাওঁ, আমি গাহৰি খামেই। ঠিক তেনেকে কোনোবাই যদি গৰু খায়, তেওঁলোকে গৰু খাবই। ইয়াত কোনো লোকঢাক নাই, ইয়াত কোনো ৰাজনীতি হ'ব নালাগে। এয়া অসমৰ এক সম্প্ৰীতিৰ এখন ঠাই বুলি আমি জানো। ইয়াত হিন্দু, মুছলমান বা অন্য জাতি, ধৰ্ম, বৰ্ণ মানুহ সকলোৱে মিলি আছো আৰু শান্তিপূৰ্ণভাৱে আমি সকলোৱে মিলি থাকিব লাগে। গৰুক লৈ ৰাজনীতি কৰাটো উচিত নহয়। আৰু গৰুক লৈ ৰাজনীতি কৰি কৰিয়ে আজি তেখেতলোকে কিন্তু গৰু চোৰ নাম পাই গ'ল। এই কথাষাৰ কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। ওপৰলৈ যেতিয়া থু পেলোৱা হয়, সেই থু আহি নিজৰ গাত পৰে আৰু বিজেপি গাতো তাৰ চেকা লাগি গ'ল। আৰু সেইটো বাবে গৰু ৰাজনীতি কৰিবলৈ গৈ গৰু চোৰ নাম পাইছে। গতিকে আজি ৰাজ্যখনত যি ৰাজনীতি চলি আছে, মূল্যবোধৰ ৰাজনীতিৰ পৰা সকলো আঁতৰি গৈছে, উন্নয়নৰ ৰাজনীতিৰ পৰা আঁতৰি গৈছে, মূল্যবৃদ্ধিৰ ৰাজনীতিৰ পৰা আঁতৰি গৈছে, নিবনুৱা সমস্যা সমাধানৰ ৰাজনীতিৰ পৰা সকলো আঁতৰি গৈছে। এতিয়া দেখিবলৈ পোৱা গৈছে ক্ষমতাৰ খকৰ ৰাজনীতি, গৰুৰ ৰাজনীতি, মাফিয়াগিৰি ৰাজনীতি, গুণ্ডাগিৰি ৰাজনীতি। আৰু এইবোৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি অসমৰ মূল সমস্যাবোৰক লৈ ৰাজনীতি কৰিবৰ কাৰণে আমি উভয় পক্ষক আহ্বান জনাইছো।